অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ তুংগত। এইবাৰ মাৰ্ঘেৰিটাত যুদ্ধম দেশী ৰূপত অৱতীৰ্ণ হৈছে তিনিজনকৈ প্ৰাৰ্থী। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মা আৰু বিৰোধী ঐক্য মঞ্চৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল চেত্ৰীৰ বিপৰীতে থিয় দিছে ঝাৰখণ্ড মুক্তি মৰ্চাৰ মনোনীত তথা জয় ভাৰত পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী জাৰ্নেল মিঞ্জে। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ইতিপূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটাৰ বৰগোলাস্থিত ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত এখনি বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল চেত্ৰীৰ হৈ সমষ্টিটোৰ অধিকাংশ অঞ্চলত বৃহৎ ৰেলীৰে ৰোড শ্ব'ত অংশ লৈ বিস্তৃত কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলাই অখিল গগৈয়ে। ইয়াৰ উপৰি শেহতীয়াকৈ দেখা পোৱা গ'ল যে ঝাৰখণ্ড মুক্তি মৰ্চাৰ মনোনীত তথা জয় ভাৰত পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী জাৰ্নেল মিঞ্জৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাৰ্ঘেৰিটাত উপস্থিত হয় ঝাৰখণ্ড চৰকাৰৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। এনেধৰণৰ বাঘা বাঘা তিনি নেতা মাৰ্ঘেৰিটাত উপস্থিত হৈ নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাই যোৱাৰ পাছত সমষ্টিটোত নিৰ্বাচনৰ গৰম বতাহ ববলৈ ধৰিছে। এতিয়া কথা হ'ল এই তিনি প্ৰাৰ্থীৰ মাজত কোনে মাৰিব হিৰ হাঁহি তাৰে অপেক্ষাত ৰৈ আছে সমগ্ৰ মাৰ্ঘেৰিটাবাসী ৰাইজ। যদিও শেহতীয়াভাৱে নিজৰ স্থিতিৰ বিষয়ে কি ক'লে শুনো আহক ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী জাৰ্নেল মিঞ্জে। তো যেটো ধনুষ না এইটো কাৰ ধনু এই কাৰ ধনুটো প্ৰভু ভগৱান শ্ৰী ৰামৰ ধনুষ এই ধনুষ আপোনালোকে ভোট দিব লাগিব। আৰু যেতিয়া এইটো ধনুষটো আমাৰ ৰক্ষকৰ হয় আমাৰ চেফগাৰ্ডৰে পৰিচয় হয়। গতিকে আমাৰ ওপৰত অন্যায় হৈছে অত্যাচাৰ হৈছে বিজুলী পাতি আমাৰ ল'ৰা ছোৱালীবিলাকে মই ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা ঝাৰখণ্ড মুক্তি মৰ্চাৰ মনোনীত প্ৰাৰ্থী আৰু জয় ভাৰত পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে মই ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা ২০২৬ অসম বিধানসভা নিৰ্বাচন মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আৰু মোৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ মহান উদ্দেশ্য আৰু লক্ষ্যটো হৈছে যে মাৰ্ঘেৰিটাত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী আৰু বিশ্বাসী লোকসকলৰ সৰ্বাংগীন উন্নয়ন বিকাশ আৰু সাংবিধানিক অধিকাৰৰ স্বাৰ্থত মই এইবাৰ ৰাজনীতিত ভৰি দিছোঁ। মাৰ্ঘেৰিটাত কৰণীয় কাম বহুত আছে। আপোনালোকে চাব মাৰ্ঘেৰিটাৰ চুকে কোণে ৰাস্তা পদূলি বিজুলী বাতি এতিয়াও মাৰ্ঘেৰিটাত বিজুলী বাতি পোৱা নাই। এতিয়াও মাৰ্ঘেৰিটাত খোৱা পানীৰ অৱস্থা একেবাৰে কাহিল। এতিয়াও মাৰ্ঘেৰিটাত যিটো জল জীৱন মিছন ঘৰে ঘৰে ঘৰ ঘৰ নল ঘৰ ঘৰ জল এতিয়ালৈকে পানী এটোপাল নাই।
আপোনালোকে চাব মাৰ্ঘেৰিটাত যিটো তাপ বিদ্যুৎ প্ৰকল্প সিদিনাখনৰ যিটো শ বিঘা মাটি আমাৰ এই জাগুনত, মই এতিয়া বৰ্তমান জাগুনতে আছো, আমাৰ এই মৌজা কি বুলি কয় আপোনাৰ মাৰ্ঘেৰিটাতেই প্ৰায় শ বিঘা মাটিত তাপ বিদ্যুৎ প্ৰকল্পৰ নামত আবণ্টিত হৈ থকা মাটিত কিন্তু কোনো ধৰণৰ এই ডাবল ইঞ্জিন বিজেপি চৰকাৰখনে কোনো কামেই নকৰিলে। যাৰ কাৰণে যদি কাম কৰা হলে, যদি তাত যদি ইণ্ডাষ্ট্ৰিয়েল গঢ়ি উঠা হলে, তাত হয়তো আমাৰ এই মাৰ্ঘেৰিটাৰ নিবনুৱা যুৱক যুৱতীসকলে কৰ্মসংস্থাপন পালে হয়। আমাৰ মাৰ্ঘেৰিটাত আসাম ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ নামত শ বিঘা মাটি এতিয়াও আবণ্টন হৈ আছে। আপোনালোকে যাব, জাগুনত আছে, আমাৰ উলুপত আছে জুচ ফেক্টৰী, তেনেকৈ বহুত আছে। কিন্তু সেই মাটিবিলাকতো আবণ্টিত হৈ আছে, আবণ্টনে হিচাপে আছে। তাত কিন্তু কোনো ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল গঢ় দিয়াত বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে বা স্থানীয় বিধায়কজনে একোৱে নকৰিলে। তো এইবিলাক যদি গঢ় দিয়া হলে হয়, নিশ্চিন্তভাৱে ইয়াৰ যিবিলাক দৰিদ্ৰ সীমাৰেখাল হয়। স্বাস্থ্য কেন্দ্ৰটো আপোনালোকে দেখিছে, জাগুনত এটা স্বাস্থ্য কেন্দ্ৰ লাগে, জাগুনত এটা স্বাস্থ্য কেন্দ্ৰ নাই। মাৰ্ঘেৰিটাত যিটো স্বাস্থ্য কেন্দ্ৰ আছে তাত পৰ্যাপ্ত পৰিমাণে ডক্তৰ নাই, দৰৱ নাই। য'ত দুখীয়া মানুহবিলাকে যদি তাত পেচেণ্ট লৈ যায় তেনেহলে ডিব্ৰুগড়লৈ ৰেফাৰ কৰি দিয়ে, য'ত বহুত অসুবিধাত ভুগিবলগীয়া হয়। আপোনালোকে দেখিছে ইয়াত যিটো আমাৰ দিহিং পাটকাই ফেষ্টিভেল হয়, সেই পাটকাই ফেষ্টিভেলটো আজি বিলুপ্ত হৈ আছে। পাটকাই ফেষ্টিভেলৰ একেবাৰে অৱস্থাটো মানে বহুত অৱস্থা বেয়া। গতিকে পাটকাই ফেষ্টিভেলক পুনৰ জীৱিত কৰাৰ কাৰণে মই বিধায়ক ৰূপে যদি নিৰ্বাচিত হওঁ, তেনেহলে মোৰ প্ৰথম কৰণীয় কাম হ'ব যিটো আমাৰ চাওলুং চুকাফা এক হিষ্ট্ৰিকেল প্লেচ, এই ঠাই ক্ষেত্ৰখনক মই অত্যাধুনিকভাৱে গড় বা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মই গুৰুত্ব প্ৰদান কৰিম। লগতে আমাৰ এই মাৰ্ঘেৰিটাত যিমান এডুকেটেড আনএমপ্লয়মেণ্ট ইউথসকল আছে, যাতে কোনোদিনাখন বহিৰাজ্যত চাকৰিৰ সূত্ৰে, কৰ্মৰ সূত্ৰে যাতে ঢাপলি মিলিব নালাগে, ইয়াতেই কৰ্মৰ ব্যৱস্থাটো কৰিম। তাৰ কাৰণে মই অহৰহ চেষ্টা কৰিম। লগতে আমাৰ মাৰ্ঘেৰিটাত আপোনালোকে চাব, মাৰ্ঘেৰিটা সমষ্টিত গৰাখহনীয়াৰ অৱস্থা একেবাৰে মানে অৱস্থা বহুত বেয়া হৈ আছে। গৰাখহনীয়াৰ কাৰণে, বান বিধ্বস্তাৰ কাৰণে আজি হাজাৰ হাজাৰ পৰিয়ালে গৃহহীন, ভূমিহীন হৈ গৈছে। আজি এওঁলোকে হয়তো বিচাৰি আমি নাপাম। তেনেকুৱা ক্ষেত্ৰত মোৰ প্ৰথম কৰ্তব্য হ'ব যে গৰাখহনীয়া ৰোধ কৰা, বান বিধ্বস্তা গৰাখহনীয়া গৃহহীন, ভূমিহীন লোকসকলৰ কাৰণে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা। লগতে আমাৰ মাৰ্ঘেৰিটাত স্বাস্থ্য আৰু শিক্ষা, আপোনালোকে চাব বাগিচাসমূহত যিটো স্বাস্থ্যৰ কেন্দ্ৰ আছে, যিবিলাক স্বাস্থ্য আৰু শিক্ষাৰ যিটো আছে, সেইটো একেবাৰে পয়া লগা, পানীত হাঁহ নচৰা অৱস্থা। তাত কোনো ধৰণৰ ডক্টৰৰ মানে ডক্টৰে নাই, পৰ্যাপ্ত পৰিমাণে শিক্ষক নাই, য'ত নেকি দিনক দিনে ড্ৰপ আউট ষ্টুডেণ্টৰ সংখ্যাটো বাঢ়ি গৈ আছে। আৰু আমাৰ ল'ৰা ছোৱালীবিলাক আজি ধ্বংস দিশেহে আগবাঢ়িছে। গতিকে মাৰ্ঘেৰিটাত কৰণীয় কাম বহুত আছে। কেৱল বাট পথ, এই অৰুণোদয় আঁচনি, কেৱল মানে ৰাস্তা পদূলি, এইবিলাক কি হিতাধিকাৰী ৰাজনীতি কৰি পেলাই আমাৰ যিটো সাংবিধানিক অধিকাৰ খৰ্ব হৈছে, এইটো চবেই বুজি পাইছে। গতিকে আমাৰ ইয়াত যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে, আমাৰ জাগুন তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত গোৰ্খা ভাইসকল আছে, আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী, আহোম, মৰাণ, মটক, কোচ, ৰাজবংশী, চুতীয়া, চবৰে সাংবিধানিক অধিকাৰ সুৰক্ষা আৰু ভৱিষ্যতত যাতে আমি একেলগে মিলা প্ৰীতিৰে খুব সুন্দৰকে আমি আগুৱাই লৈ যোৱাৰ এটা মহান উদ্দেশ্যৰ লক্ষ্য ৰাখি মই মাৰ্ঘেৰিটাত ৰাজনৈতিকভাৱে আগবাঢ়িছো। গতিকে মই দুনাই মাৰ্ঘেৰিটাবাসী, ভোটাৰ সকলো ব্যক্তিৰ মই প্ৰাৰ্থনা জনাব খোজো যে মই এজন দুখীয়া ঘৰৰ ল'ৰা। গতিকে মই এই জাগুনতে মোৰ জন্মস্থান, বিছাগাঁও মোৰ কৰ্মস্থান, ২ নং টকলং মধুপুৰ। গতিকে মই আপোনালোকৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছো যে ৯ এপ্ৰিল